বিগ ব্ৰেকিং নিউজ জনচাৰ্চে মুহূৰ্তত সাৱধান বেদখলকাৰী পুনৰ ৰাজ্যত 5 লাখ বিঘা ভূমিত চলিব চৰকাৰে উচ্ছেদ চলাব 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ কাইলৈ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছতে নতুন চৰকাৰ গঠনৰ পিছতে আৰম্ভ হ'ব একচন অবৈধ বাংলাদেশী সাৱধান অবৈধ বেদখলকাৰী কেতিয়া কঠোৰ সকিৰে প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা জনাই আছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো এগ্ৰে ৰাজ্যত চলিব উচ্ছেদৰ মহাযজ্ঞ টাৰ্গেট 5 লাখ বিঘা ভূমি এবাৰ ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব উচ্ছেদ মহাযজ্ঞ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলিব উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ তালিকা সাজু কৰিছে আৰক্ষীৰ ফালৰ পৰা বেদখলকাৰী সাৰি যাব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰী আৰু বনভূমি উদ্ধাৰৰ বাবে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ ৰাজ্যৰ চৰকাৰী ভূমিত যিসকলে অবৈধ বেদখলকাৰী আছে অবৈধ বেদখলকাৰী কবলৰ প্ৰমুক্ত হ'ব অসমৰ মাটি অবৈধ দখলৰ প্ৰমুক্ত হ'ব চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰত লোৱা হ'ব ব্যৱস্থা এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব হুংকাৰ প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ শপত গ্ৰহণ কৰিব খানাপাৰাত শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ পাছতে একচন আৰম্ভ হ'ব অবৈধ বিদেশীৰ বিৰুদ্ধে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে একচন আৰম্ভ হ'ব আৰু 5 লাখ বিঘা ভূমিত চলিব এবাৰ উচ্ছেদ অভিযান 55 লাখ বিঘা ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত আছে 1.5 লাখ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰিছে হিমন্ত চৰকাৰৰ দিনত পুনৰ কাইলৈ শপত গ্ৰহণ কৰাৰ পাছতে চৰকাৰ গঠন কৰাৰ পাছতে পুনৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ কথা ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ নতুন চৰকাৰে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে কাইলৈ শপত গ্ৰহণ কৰাৰ পাছতে আৰম্ভ হ'ব একচন অবৈধ বাংলাদেশী সাৱধান অবৈধ বেদখলকাৰী সাৱধান অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনক নিৰ্দেশনা দিয়াৰ লগে লগে একচন আৰম্ভ হ'ব চৰকাৰী ভূমিত যিসকলে বেদখল কৰি ৰাখিছে দীৰ্ঘদিনৰ পৰা চৰকাৰী ভূমি চৰণীয়া পথাৰ বনভূমিত যিসকলে বেদখল কৰি ৰাখিছে সত্তৰ ভূমিত যিসকলে বেদখল কৰি ৰাখিছে তেওঁলোকক জলাশয়ত যিসকলে বেদখল কৰি ৰাখিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু একচন আৰম্ভ কৰিব বিজেপি চৰকাৰে চৰকাৰে শীঘ্ৰে ৰাজ্যত চলিব উচ্ছেদৰ মহাযজ্ঞ পুনৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলিব এবাৰ উচ্ছেদ অভিযান বেদখলকাৰীৰ তালিকা ইতিমধ্যে সাজু কৰা হৈছে চৰকাৰী আৰু বনভূমি উদ্ধাৰৰ বাবে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ বিগত সময়ত দেখিবলৈ পোৱা গৈছিল 1.5 লাখৰো অধিক বিঘা ভূমি বেদখলমুক্ত কৰিছে চৰকাৰে আৰু পুনৰ যিহেতু বেদখলকাৰীৰ কবলত 55 লাখ বিঘা ভূমি আছে তাৰ ভিতৰত পুনৰ এবাৰ টাৰ্গেট কৰি লোৱা হৈছে 5 লাখ বিঘা ভূমি 5 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিব এবাৰ চৰকাৰে শপত গ্ৰহণ কৰাৰ পাছতে নতুন চৰকাৰ গঠন কৰাৰ পাছতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছতে আৰম্ভ হ'ব একচন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ একচন ল'ব বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হ'ব এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব কোনো বাংলাদেশী সাৰি যাব নোৱাৰিব যিসকলে অবৈধভাৱে অসমত বসবাস কৰি আছে তেওঁলোকক চিনাক্ত কৰা হ'ব এটা এটাকৈ চিনাক্ত কৰি তেওঁলোকক কাটাতাৰৰ বাহিৰলৈ পঠাই দিয়া হ'ব বাংলাদেশলৈ খেদি পঠিওৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে সাৱধান বেদখলকাৰী আৰু সাৱধান বাংলাদেশী জনাইছো অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ একচন আৰম্ভ হ'ব কাইলৈ শপত গ্ৰহণ কৰাৰ পাছতে কাইলৈ পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে শপত গ্ৰহণ কৰিব কাইলৈ মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব চৰকাৰ গঠনৰ পাছতে একচন আৰম্ভ হ'ব অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একচন আৰম্ভ হ'ব অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে একচন আৰম্ভ হ'ব দীৰ্ঘদিনৰ পৰা বছৰ ধৰি যিসকলে চৰকাৰী ভূমি যিসকলে বনভূমি সত্ৰৰ মাটি মন্দিৰৰ মাটি বেদখল কৰি ৰাখিছে যিসকলে ভূচৰণীয়া পথাৰত বেদখল কৰি ৰাখিছে সেই বেদখলকাৰীৰ বিৰুদ্ধে একচন আৰম্ভ হ'ব যিসকল অবৈধ বাংলাদেশী অসমত ঘূৰি ফুৰিছে তেওঁলোকক এটা এটাকৈ চিনাক্ত কৰা হ'ব আৰু এটা এটাকৈ চিনাক্ত কৰি খেদি পঠিওৱা হ'ব অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিজেপি চৰকাৰে এই ৰাজ্যত চলিব উচ্ছেদ জনাই আছে এবাৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে
বিজেপি চৰকাৰে 5 লাখ বিঘা ভূমি পুনৰ বেদখলমুক্ত কৰিব আৰু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে একশ্যন আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পাছতে একশ্যন আৰম্ভ হ'ব। জিলাই জিলাই প্ৰশাসনে ইতিমধ্যে সাজু হৈ আছে। প্ৰশাসনে একশ্যন আৰম্ভ কৰিব। উজনি, নামনি, মধ্য অসম, উত্তৰ অসম, বৰাক, ব্ৰহ্মপুত্ৰ চবতে চলিব উচ্ছেদ আৰু শীঘ্ৰে উচ্ছেদ অভিযান চলিব। জনাই আছো কাইলৈ শপত গ্ৰহণ কৰাৰ পাছতে নতুন চৰকাৰ গঠন কৰাৰ পাছতে একশ্যন আৰম্ভ হ'ব। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হ'ব। বেদখলমুক্ত কৰা হ'ব 5 লাখ বিঘা ভূমি। জনাইছো ইতিমধ্যে 55 লাখৰো বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে। অসমৰ জলাশয়, অসমৰ বনভূমি, অসমৰ গোচৰণীয়া পথাৰ, সত্ৰৰ মাটি বেদখলকাৰীৰ কবলত আছে। দীৰ্ঘদিনৰ পৰা অসমৰ যি খিলঞ্জীয়াৰ, অসমৰ মানুহৰ যি ভূমি, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ যি ভূমি, সেই ভূমিত অধিগ্ৰহণ কৰিছে, আমাৰ মাতে অধিগ্ৰহণ কৰিছে বেদখলকাৰীয়ে, বাংলাদেশী বেদখলকাৰীয়ে অধিগ্ৰহণ কৰিছে আৰু কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছতে একশ্যন আৰম্ভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। একশ্যন আৰম্ভ হ'ব অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে। এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব। অসমৰ পৰা উলিয়াই পঠিওৱা হ'ব বাংলাদেশীক। কোনো সাৰি যাব নোৱাৰিব। এটা এটাকৈ চিনাক্ত কৰি বাংলাদেশীক বিতৰণ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কঠোৰ বিজেপি চৰকাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰ। চৰকাৰ গঠনৰ পাছতে বাংলাদেশীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কাইলৈ শপত গ্ৰহণ অনুষ্ঠান খানাপাৰাত কাইলৈ শপত গ্ৰহণ কৰিব। নতুনকৈ শপত গ্ৰহণ কৰিব। কাইলৈ শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু তেওঁৰ মন্ত্ৰীসভা গঠন হোৱাৰ পিছতে একশ্যন আৰম্ভ হ'ব। সাজু হৈ আছে প্ৰশাসন আৰু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতে একশ্যন আৰম্ভ কৰিব। মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰাৰ পাছতে একশ্যন আৰম্ভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এটা এটাকৈ চিনাক্ত কৰি বাংলাদেশীক বিতৰণ কৰা হ'ব। বাংলাদেশী সাৰি যাব নোৱাৰিব। যিসকলে অবৈধভাৱে বসবাস কৰি আছে অসমত, তেওঁলোকে সাৰি যাব নোৱাৰিব। আৰু যিসকলে চৰকাৰী ভূমি, বনভূমিত অধিগ্ৰহণ কৰি তেওঁলোকে দীৰ্ঘদিনৰ পৰা বছৰ বছৰ ধৰি বসবাস কৰি আছে, খেতি পথাৰ কৰি আছে, তেওঁলোকে খেতি বাতি কৰি আছে আৰু তেওঁলোক সাৰি যাব নোৱাৰিব। যদিহে সেই ঠাই তেওঁলোকে ত্যাগ নকৰে তেনেহ'লে প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। তেওঁলোকৰ খেতি পথাৰত, তেওঁলোকৰ বাসগৃহত প্ৰশাসনৰ বুলডোজাৰ চলিব। বুলডোজাৰে ভাঙি পেলোৱা হ'ব তেওঁলোকৰ বাসগৃহ, তেওঁলোকৰ খেতি পথাৰ তহিলং কৰি পেলোৱা হ'ব, উচ্ছেদ চলোৱা হ'ব। কঠোৰ বিজেপি চৰকাৰ শপত গ্ৰহণ কৰাৰ পাছতে কাইলৈ 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান। কাইলৈ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা একশ্যন আৰম্ভ হ'ব। কঠোৰ বিজেপি চৰকাৰ। কোনো সাৰি যাব নোৱাৰিব। অবৈধ বাংলাদেশী, অবৈধ বেদখলকাৰী সাৰি যাব নোৱাৰিব। এটা এটাকৈ চিনাক্ত কৰি বাংলাদেশীক বিতৰণ কৰা হ'ব। অসমৰ পৰা খেদি পঠিওৱা হ'ব। হুংকাৰ প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়ত দেখিবলৈ পোৱা গৈছিল বাংলাদেশীৰ বিৰুদ্ধে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছিল বিজেপি চৰকাৰক বাংলাদেশী ইতিমধ্যে আৰু অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছিল। ইতিমধ্যে 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। পুনৰ এবাৰ 5 লাখ বিঘা ভূমিত উচ্ছেদ অভিযান চলিব। চৰকাৰে বেদখলমুক্ত কৰিব। বেদখলকাৰীৰ কবলত পৰি 55 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে। তাৰে 5 লাখ বিঘা ভূমিত পুনৰ উচ্ছেদ অভিযান চলাব চৰকাৰে। সাৰি যাব নোৱাৰিব বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা।